হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ'লৈ আন এটা নতুন টপিক লৈ। তো আপোনালোকক আজি ক'ম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, সেই ফুল প্ৰচেছটো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, ষ্টেপ বাই ষ্টেপ আপোনালোকে চাব। যদি আপোনালোকে এটা ষ্টেপ মিছ কৰে তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। তো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব কেনেদৰে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। গ'ল প্ৰথম অৱস্থাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন পেজখনত আহিব লাগিব, যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিটো ৰেজিষ্ট্ৰেশ্যন পেজ আছে তাতে আহি কিনে আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে এপ্লিকেণ্ট নেম, তাৰপিছত আপোনালোকে এপ্লিকেণ্ট মেইল আই ডি, তাৰপিছত কণ্টেক্ট নম্বৰ, তাৰপিছত পাছৱাৰ্ড আপোনালোকে এটা বনাব লাগিব, তাৰপিছত কনফাৰ্ম পাছৱাৰ্ড, তাৰপিছত আপোনাৰ এইটো কেপচাৰটো ইয়াতে দেখায়, ইয়াতে আপোনালোকে বহাব লাগিব। তো মই এতিয়া কৰি আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। গোটেইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে কৰিব কি, যিটো আপোনালোকে ইয়াতে দেখা পাইছে চেণ্ড OTP, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে যিটো আপোনালোকে মোবাইল নম্বৰ দিছে তাতে এটা OTP যাব, সেই OTPটো আপোনালোকে বহাব। চেণ্ড OTP কৰাৰ লগে লগে আপোনালোকৰ এটা OTP যাব, যিটো ফোন নম্বৰ দিছে তাতে এটা OTP যাব, আপোনালোকে ইয়াতে OTPটো বহাব লাগিব। তো OTPটো বহাৰ পিছত আপোনালোকে বাকী প্ৰচেছখিনি কৈ আছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে OTPটো বহাৰ পিছত আপোনালোকে ডাইৰেক্ট ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে কেতিয়াবা লোড ল'ব পাৰে, তো আপোনালোকে ছাবমিটত ক্লিক কৰিব। এতিয়া নতুন ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান। তো এইখন ফৰ্মখন আহিছে, তো ইয়াতে যিখিনি ডিটেইলছ লাগে সেইখিনি আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে প্ৰথম অৱস্থাত আপোনালোকৰ যিটো নাম দিছিলে সেই নামটোৱে আহি যাব, মানে যিটো ডিফল্ট নাম আপোনালোকে ৰেজিষ্টাৰত দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তাতে আহিব। তাৰপিছত আপোনালোকে ইয়াতে ফাদাৰ্ছ নেম, তাৰপিছত ইয়াতে জেণ্ডাৰটো আপুনি মেল ফিমেল যিটো হয় আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে কেটাগৰী আপোনাৰ কি হয়, OBC হয় নে SC হয় আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকে পেন নাম্বাৰ, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো যিটো বহাই আপোনালোকে ভেৰিফাই কৰিব লাগিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাথাকে তেনেহ'লে আপোনালোকে ভেৰিফাই কৰিব নোৱাৰিব। তো আপোনালোকে তাৰপিছত ইয়াতে ছেক্টৰটো আপুনি কোনটো ছেক্টৰত আপোনালোকে এই এপ্লাইটো কৰিব খোজে সেই ছেক্টৰটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে টাইপ অফ ট্ৰেড আপোনালোকৰটো কি ট্ৰেডত পৰে, মানে যিটো ছেক্টৰ আছে সেইটো কোনটো ট্ৰেডত পৰে, তো আপোনালোকে ইয়াতে ট্ৰেডটো দিব লাগিব। তাৰপিছত আপোনালোকৰ এখন পাছপোৰ্ট চাইজ ফটো লাগিব, যিখন 200 KBৰ পৰা 400 KBৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আছে আপোনালোকৰ ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে ফিল আপ কৰিব লাগিব। যিখিনি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আছে, মানে এড্ৰেছ লাইনত আপোনালোকে প্ৰথমতে আপোনালোকৰ গাঁওখনৰ নাম দিব, এড্ৰেছটোত আপোনালোকে পোষ্ট অফিচ দিব, তাৰপিছত আপোনালোকে ইয়াতে চিটিৰ নামটো দিলে হ'ল এড্ৰেছ 3। তাৰপিছত ষ্টেটটো আপোনালোকৰ অলৰেডি চিলেক্টেড থাকিব, তাৰপিছত ডিষ্ট্ৰিক্টটো, তাৰপিছত আপোনালোকে কোনটো LICৰ আণ্ডাৰত পৰে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চাব ডিষ্ট্ৰিক্ট, পিনক'ড, আপোনাৰ মোবাইল নম্বৰ শ্ব' কৰিব ইয়াতে। মেইল ID টো আপোনালোকৰ অপশ্যনেল হয়, এইটো দিব পাৰে নিদিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে দিব লাগিব হাইয়েষ্ট একাডেমিক কোৱালিফিকেশ্যন, মানে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেই ডিটেইলছখিনি আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে বেংক ডিটেইলছ দিব লাগিব, যিটো আপোনালোকৰ বেংক একাউণ্ট আপুনি ইয়াতে এড কৰিব খোজে সেই বেংক ডিটেইলছখিনি দি কিনে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব। গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে ডিক্লেৰেশ্যন ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিলে হ'ল। তো মই প্ৰচেছখিনি কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব। মোৰ চেনেল যদি আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পপআপ আহিব। আৰ ইউ চিয়ৰ? তো আপোনালোকে য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ লগে লগে
তো যেতিয়া আপোনালোকে ফাইনেল ছাবমিট কৰিব তো ইয়াতে আপোনালোকে ভেৰিফাই মানে প্ৰিভিউটো আহিব যে আপোনালোকৰ কিবা ডিটেইলছ ভুল হৈ আছে নেকি। তো আপোনালোকে ইয়াতে আপোনালোকৰ ডিটেইলছখিনি চাব, যদি আপোনালোকে কিবা ভুল হৈ আছে আপোনালোকে এডিট কৰিব পাৰিব। তো এডিট অপশ্যনত গৈ কিনে আপোনালোকে ডাইৰেক্ট এডিট কৰিব পাৰিব। তো মই এতিয়া ডাইৰেক্ট ছাবমিট কৰি দিম। তো ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট আছে সেইখন ডাউনলোড হৈ যাব। তো আপোনালোকে এইখন ডাইৰেক্ট প্ৰিণ্ট কৰি ৰাখিব পাৰে বা এইখন আপোনালোকে এনেধৰণেও ৰাখিব পাৰে। তো বন্ধু-বান্ধৱীসকল এতিয়া আপোনালোকে দেখা পাইছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৱেলকাম টু নামটো দেখাব। তাৰপিছত আপোনালোকে ইয়াতে দেখাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ, গোটেইখিনি দেখাব। তো ইয়াতে আপোনালোকে দেখা পাইছে যে এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান, ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান ইজ ক্ল'জ। মানে বৰ্তমানলৈকে অনলাইন ছাবমিশ্যনৰ কাৰণে এপ্লাই আৰম্ভ হোৱা নাই, খালি ৰেজিষ্ট্ৰেশ্যন চলি আছে। তো আপোনালোকে যেতিয়া ছাবমিশ্যন আৰম্ভ হ'ব তেতিয়া আপোনালোকক মই বেলেগ এটা ভিডিঅ' বনাই কিনে আপোনালোকক নিশ্চয় নতুন এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই এই চেনেলটোত আপলোড কৰিম। তো ভিডিঅ'টো চাই এতিয়ালৈকে যদি ভাল পাইছে নিশ্চয় লাইক এটা কৰি দিব, আৰু চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধু-বান্ধৱীসকল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'লোঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিটো নতুন আঁচনি যোৱাবাৰ প্ৰথম, এতিয়া এইবাৰ দ্বিতীয় আৰম্ভ হ'ব। তো আপোনালোকক কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ফুল প্ৰচেছটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে গোটেই ডিটেইলছখিনি আপোনালোকক জনালোঁ। কি কি ডকুমেণ্ট লাগে, কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব, ফুল প্ৰচেছ আপোনালোকক দেখালোঁ। তো আপোনালোকে কেনে পাইছে, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন যিকোনো আপডেট আহিলে আপোনালোকক এই চেনেলটোৰ জৰিয়তে আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে জনাবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা অলপ লেট হৈ যায়। তো আপোনালোকে সেই কথাটো নাভাবে আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক নতুন ভিডিঅ' বনাই আপোনালোকে পোনপ্ৰথমতে পায়। তো আজিলৈ ইমানে, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।